নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 মেথছৰ গণিতৰ অনুশীলনী 7.1। অনুশীলনী 7.1টো আজি আমি কৰিম। এইটো স্থানাংক জ্যামিতি পাৰ্ট 2 হয় তোমালোকৰ চেপ্টাৰ 7। আমাক 1 নম্বৰ কৈছে যে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। গতিকে আমাক দূৰত্ব ওলাব দিছে। এইটো পাঠত মুঠতে দূৰত্বৰ কথা কৈছে। দূৰত্ব ওলোৱা সূত্ৰ এটা আছে, এইটো সূত্ৰ জানিলে একেবাৰে উজু হৈ পৰে এইবিলাক প্ৰশ্ন। 1 নম্বৰ কৰিম আমি 1ৰ 1। আমাক এইবিলাক বিন্দু দিছে 2, 3, এইটো এক্স, এইটো এক্সৰ মান, এইটো হৈছে ৱাইৰ মান, আনটো বিন্দু দিছে 4, 1। দূৰত্বৰ সূত্ৰ এটাই আছে, গতিকে সলিউশনটো কৰি দিওঁতে মই বুজাই দিওঁ। আমি এইটো সলিউশন কেনেকৈ লিখিম, প্ৰথমত আমি বিন্দুকেইটা ধৰি ল'ম, ঠিক আছে। সলিউশনত আহিব যে ধৰা হ'ল বিন্দুকেইটা, ধৰা হ'ল বিন্দুকেইটা বা বিন্দুকেইটা বুলি দি দিওঁ। বিন্দুকেইটা, এটা আমি এ ধৰিম, এটা বি ধৰিম, দুটা আৰু তিনিটা থাকিলে চি, চাৰিটা থাকিলে ডি, এনেদৰে আমি আগবাঢ়ি যাম। আমাৰ দুটা আছে, গতিকে এ হ'ব 2, 3 আৰু বি আমি 4, 1টো ধৰিম, ঠিক আছে। দ্বিতীয়টা আমি বি ধৰিম। এতিয়া দূৰত্ব ওলাব কৈছে, আমি দূৰত্ব লিখিম যে দূৰত্ব আমি এই দুটা বিন্দু কৈছে, গতিকে এ বিৰ আমি দূৰত্বটো ওলাই ল'ম, এ বি। দূৰত্বৰ ফৰ্মুলা কি? একেবাৰে সহজ ফৰ্মুলা, x2 - x1 প্লাছ y2 - y1 আৰু স্কুৱেৰ প্ৰতিটোৰে, ঠিক আছে। বাছ হৈ গ'ল সূত্ৰ। এতিয়া আমি মানকেইটা বহাই দিম, এনচাৰ ওলাই পৰিব। এক্সটো দেখা, এক্সটো কিমান? এইটো হৈছে x1, এইটো হৈছে x2, এইটো x, প্ৰথমটো x, দ্বিতীয়টো হৈছে y। এইটো হৈছে x2, গতিকে 4 বিয়োগ x1 হৈছে 2, ইয়াৰ স্কুৱেৰ প্লাছ y2 কিমান? y2 হৈছে 1 বিয়োগ y1 হৈছে 3, গতিকে ইয়াৰ স্কুৱেৰ কৰিলে কি হয়? 4ৰ পৰা 2 গ'লে 2, 2ৰ স্কুৱেৰ প্লাছ 1ৰ পৰা -3 গ'লে -2 থাকে, -2ৰ স্কুৱেৰ। এতিয়া 2ৰ স্কুৱেৰ 4 প্লাছ 2ৰ স্কুৱেৰ 4, -ৰ স্কুৱেৰ প্লাছ হৈ যায়, গতিকে 4 থাকিলে। এতিয়া আৰু 4 আৰু 4 যোগ কৰিলে 8 হৈ যায়। 8 মানে 3টা 2 পূৰণ কৰিলে আমি 8 পাই যাওঁ। ৰুটৰ ভিতৰত দুটা একে সংখ্যা থাকিলে এটা আমি বাহিৰত লিখোঁ, গতিকে দুটা 2 আছে, আমি এটা বাহিৰত লিখিলোঁ আৰু এটা অকলশৰীয়া থাকি যায়, গতিকে 2 ৰুটটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ এনচাৰ। দূৰত্ব হৈছে এইটো, বুজি পালা? 1 নম্বৰ কৰিলে এতিয়া আমি 2 নম্বৰটো কৰিম। 1ৰ 2 নম্বৰটো আমাক দিছে -5, 7, -1, 3। আমি ধৰি ল'ম, ধৰা হ'ল এইটো সলিউশনতে আছে, ঠিক আছে। সলিউশনত দি তোমালোকে প্ৰশ্নটো অকণমান উঠাই লৈ এনেকৈ লিখে, ধৰা হ'ল বিন্দুকেইটা, বা ধৰা হ'ল a = -5, 7, b = -1, 3। বিন্দুকেইটা নিদি ডাইৰেক্ট এনেকৈ লিখিলেও হ'ব, ঠিক আছে। এতিয়া আমি মানকেইটা বহাই দিওঁ। সূত্ৰ মতে কি হ'ব? দূৰত্বৰ সূত্ৰ পেলাই দিয়া, দূৰত্ব এ বি, ঠিক আছে। এ বিৰ সূত্ৰ মতে কি হয়? √x2 - x1, ডাইৰেক্ট বহাব পাৰা তোমালোকে। x2 কিমান? বা তোমালোকে সূত্ৰটো লিখি দিয়া, সুবিধা হ'ব। x2 - x1 প্লাছ y2 - y1 দুটাৰে স্কুৱেৰ। এতিয়া x2 হৈছে কিমান? -1, -x1 হৈছে কিমান? -5। বেকেট আহিছে, গতিকে আমি দ্বিতীয় বন্ধনী দিম, প্লাছ y2 কিমান? y2 হৈছে 3, -y1 কিমান? y1 হৈছে 7, ইয়াৰ স্কুৱেৰ। গতিকে মাইনাছ আছে, -1, প্লাছ 5, ইয়াৰ স্কুৱেৰ, প্লাছ 3ৰ পৰা -7 গ'লে -4 থাকে, ইয়াৰ স্কুৱেৰ। এতিয়া 5ৰ পৰা 1 গ'লে 4, গতিকে 4ৰ স্কুৱেৰ প্লাছ ইয়াত আছে -4ৰ স্কুৱেৰ, কিমান হৈ যাব? 4ৰ স্কুৱেৰ 16, মাইনাছটো প্লাছ হৈ যাব। ছেম ইয়াতো কি হ'ব? 4ৰ স্কুৱেৰ 16 হ'ব, আৰু ইয়াতো 16 আছে, গতিকে 16, 16 যোগ কৰিলে 32 হৈ যায়। 32ক ভঙাই লিখিলে কি হ'ব? 2 × 1 = 2, 2 × 4 = 12, 2 × 8 = 16, 2 × 4 = 8, 2 × 2 = 4, গতিকে এটা জোৰ পালোঁ, দুটা জোৰ পালোঁ, 2ত দুটা জোৰ পালোঁ, গতিকে দুটা বাহিৰত আহিব। 2 × 2 বাহিৰত আহিলে এটা জোৰ পোৱা নাই, গতিকে এটা ৰুটৰ ভিতৰতে থাকিব, ঠিক আছে। গতিকে কি হ'ব? 2 × 2 = 4, 4 ৰুটটো হ'ব ইয়াৰ দূৰত্বটো। বাছ এইটোৱে আমাৰ সলিউশন, বুজি পালা?
এতিয়া 3 নম্বৰটো কৰিম একৰ 3 নম্বৰটো আমাক দিছে a, b আৰু -a, -b দিছে। সো এইটো আমাৰ সলিউশনে হৈ আছে। সলিউশন মই নিলিখো, তোমালোকে লিখিব পাৰা। সো গতিকে ধৰা হল ইংৰাজী মিডিয়াম লেট বুলি লিখে, ধৰা হল বিন্দু কেইটা বা ধৰা হল a = a, b আৰু b = -a, -b। এতিয়া আমি দূৰত্ব ওলাই লম। যতে দূৰত্ব বেকেটত আমি ab দূৰত্ব ওলাম, ab বুলি লিখিব পাৰি, নিলিখিলে কথা নাই বাৰু। সো দূৰত্ব = কি হ'ব? সো x1 y2 না লিখি ডাইরেক্ট কৈ দিওঁ y2 সরি x2 - x1। সো x2 হৈছে -a -x1 হৈছে কিমান a ইয়াৰ স্কয়াৰ প্লাস y2 হৈছে -b -y1 হৈছে প্লাস b, গতিকে ইয়াৰ স্কয়াৰ ডাইরেক্ট বহাই দিলোঁ। ঠিক আছে, ফৰ্মুলাটো এপ্লাই নকৰি তোমালোকে পৰীক্ষাত এনেকৈ কৰিবা, পটাপট তোমালোকৰ অংক হ'ব, নহ'লে সময় নাপাবা। ঠিক আছে, এটা সূত্ৰই পেলাই দিছা বাৰু। এতিয়া -a গতিকে দুটা -a হৈ আছে, ইয়াৰ স্কয়াৰ প্লাস -b গতিকে দুটা -b হৈ আছে, ইয়াৰ স্কয়াৰ। এতিয়া 2 ৰ স্কয়াৰ 4, a ৰ স্কয়াৰ প্লাস মাইনাসটো প্লাস হৈ যাব, স্কয়াৰ আছে, ইয়াতো মাইনাসটো প্লাস হৈ যাব, স্কয়াৰ আছে, 2 ৰ স্কয়াৰ 4, b ৰ স্কয়াৰ এটো 4। ঠিক আছে, ইয়াতো 4 কমন লওঁ, গতিকে 4 কমন ল'লে কি থাকিব? ইয়াত থাকিব a স্কয়াৰ প্লাস ইয়াত থাকিব b স্কয়াৰ। সো 4 মানে আমি 2 পূৰণ 2 লিখিব পাৰোঁ, 2 পূৰণ 2 a স্কয়াৰ প্লাস b স্কয়াৰ। ৰুটৰ ভিতৰত দুটা একে সংখ্যা থাকিলে এটা আমি বাহিৰত লিখিব পাৰোঁ, দুইটা বাহিৰত লিখিলোঁ, এটা দুটা আছিল আমি এটা বাহিৰত লিখিলোঁ, ভিতৰত কি থাকিলে a স্কয়াৰ প্লাস b স্কয়াৰ। স্কয়াৰ স্কয়াৰ কাটি আকৌ a প্লাস b নিলিখিবা, কাৰণ এইটো প্লাসত আছে দুটা বেলেগ বেলেগ বস্তু, সেইকাৰণে 2 ৰুট a স্কয়াৰ প্লাস b স্কয়াৰ এনেকৈ থাকিব আমাৰ এনসাৰটো। বুজি পালা? এতিয়া 2 নম্বৰ প্ৰশ্নটো সলিউশন কৰিম। 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে, পঢ়া মোৰ লগত। আমাক কৈছে যে 0.0 অৰ্থাৎ মূল বিন্দু আৰু 36,15 মাজৰ দূৰত্ব লোৱা। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b ৰ নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? সো গতিকে আমি প্ৰথমত এইটো দূৰত্ব ওলাম, তাৰপিছত আমাৰ অনুচ্ছেদ 7.2 যিটো কৈছে সেইটোৰ পৰা আমি দূৰত্বটো ওলাবলৈ যত্ন কৰিম। সো আমাক এই দুটা প্ৰথমত বিন্দু দিছে, গতিকে আমি ধৰি লওঁ যে ধৰা হল বিন্দু কেইটা বা বিন্দু দুটা বুলি দিব পাৰি। ধৰা হল বিন্দু দুটা বা ডাইৰেক্ট a b বুলিও দিব পাৰি। ধৰা হল বিন্দু দুটা, a হৈছে 0,0 অৰ্থাৎ এইটো মূল বিন্দু, আৰু b হৈছে 36,15। ঠিক আছে, এতিয়া দেখা। সো আমি এই দুটাৰ দূৰত্ব ওলাই লওঁ, অতএব আমি দূৰত্ব লিখিম। অতএব দূৰত্ব ab সূত্র মতে কি হয়, x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। এইটো সূত্ৰ তোমালোকে অংক কৰোঁতে তোমালোকৰ মুখস্থই হৈ যাব। বুজি পাইছানে? তেনেকুৱা ডাঙৰ বস্তু নহয়। সো এতিয়া মানকেইটা বহাই দিয়া। x2 কিমান 36 মাইনাস x1 হৈছে 0 ইয়াৰ স্কয়াৰ প্লাস y2 কিমান, y2 হৈছে 15 মাইনাস y1 কিমান 0, গতিকে ইয়াৰ স্কয়াৰ। সো গতিকে কি হয়, 36 পৰা 0 গ'লে 36 থাকে, 36ৰ স্কয়াৰ প্লাস 15 পৰা 0 গ'লে 15 থাকে, গতিকে 15ৰ স্কয়াৰ। এতিয়া 36ৰ স্কয়াৰ 15ৰ স্কয়াৰ আমি ওলাম, ব্ৰেকেট দি দিবা, সুবিধা হ'ব দুটা সংখ্যা থাকিলে। ঠিক আছে, সো 36ৰ স্কয়াৰ মানে 36 পূৰণ 36 হৈ আছে, 6 6 গুণ 36, 36 6 হাত থাকে 3, 6 3 গুণ 18, 18 আৰু 3 21, 3 6 গুণ 18, 18 আৰু 18 আর হাত থেকে 1, 3 3 গুণ 9, 9 1 10, গতিকে কিমান পালোঁ 6 9 2 1। সো এইটো পালোঁ আমি কিমান 1296। ঠিক আছে, একেদৰে 15ৰ স্কয়াৰ কিমান হৈ যায়, 15 পূৰণ 15 কৰিলে 225 পাই যাওঁ, কৰিবা 225 পাবা। এতিয়া আমি যোগ কৰি দিওঁ, যোগ কৰিলে কিমান হয় 6 আৰু 5 11, 11 1 হাত থেকে 1, 9 আৰু 2 11, 11 হাত থেকে 12, 12 2 হাত থেকে 1, 2 আৰু 2 4, 4 আৰু হাত থেকে 5 আৰু 1, গতিকে 1521 পালোঁ। সো এতিয়া এইটো বৰ্গমূল আমি ওলাব লাগিব। সো 1521 আছে, সো কিহেৰে যাব, 21 আছে, গতিকে 3ৰে যাব, 3ৰে দিলে 3 5 গুণ 15, 3 7 গুণ 21, গতিকে ডাঙৰ সংখ্যা 0 দিম, ইয়াকো গৈছে 3ৰে, ইয়াকো গৈছে, গতিকে 0 এটা আহিব।
3 5 গুণ 15 0 3 7 গুণ 21 নেক্সট আকৌ 7 আছে 3 ৰে যাব 3 1 গুণ 3 1 গুণ 3 ইয়াত 3 গলে 2 থাকিলে 2 গলে ইয়াত 20 হল 3 6 গুণ 18 20 ৰ পৰা 18 গলে 2 থাকে 2 গল ইয়াত 2 7 27 হল 3 9 গুণ 27 এতিয়া 169 পাইছো গতিকে 13 পূৰণ 13 কৰিলে 169 পাও সো গতিকে আমি কি পালো 3 পালো আমি দুটা 13 পালো আমি দুটা সো বাহিৰত আমি 3 এটা লিখিব পাৰো 39 এটা বাহিৰত লিখিব পাৰো সো 13 পূৰণ 3 39 বাস आंसर ওলাই পৰিলে 39 ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটোত লগ লগাই দিছে এইখিনি বুজি পাইছা সলিউশন এইখিনি হৈ গল এতিয়া আমাক নেক্সট প্ৰশ্নটো অনুচ্ছেদ 7.2 চাব কৈছে তাত এ আৰু বি ৰ নগৰৰ মাজত দূৰত্ব ওলাব পাৰিবানে বুলি কৈছে গতিকে নগৰৰ দূৰত্ব ওলাব দিছে তোমালোকে চোৱা অনুচ্ছেদ 7.2 হৈছে ইয়াত পৃষ্ঠা নং 156 দি আছে সো ইয়াত এই এ আৰু বি নগৰখনৰ দূৰত্ব ওলাব দিছে তোমালোকে দেখা ইয়াত এৰ বিন্দুৰ স্থানাংক কি আছে এটো মিল বিন্দু অৰ্থাৎ 0 0 আৰু ইয়াৰ স্থানাংক কিমান হ'ব এইখিনি হৈছে 36 অৰ্থাৎ x ৰ মান হৈছে 36 আৰু y ৰ মান হৈছে কিমান 15 গতিকে 36 আৰু 15 এইটোৱে হয় ঠিক আছে গতিকে এইটো হলে কিমান হ'ব 39 গতিকে এইটো কিলোমিটাৰ দিছে গতিকে 39 কিলোমিটাৰ হ'ব এইখিনিৰ দূৰত্ব ঠিক আছে সো গতিকে লিখিম অতএব অনুচ্ছেদ যেটো প্ৰশ্নত কৈছে সেম টু সেম লিখিম ঠিক আছে আমি কৰিলো সেম টু সেম ওলাব आंसर মান কেটা যেহেতু সেম টু সেম আছে গতিকে লিখিম যে অনুচ্ছেদ 7.2 এর কি আছে মূল বিন্দু আৰু বি নগৰ ইয়াৰ আছে 36,15 নগৰৰ মাজত দূৰত্ব ইকুয়াল টু 39 কিলোমিটাৰ হ'ব কিলোমিটাৰত আছে গতিকে কিলোমিটাৰতে আমি দিম ঠিক আছে 39 কিলোমিটাৰ বাস সলিউশন হৈ গল এতিয়া 3 নম্বৰ প্ৰশ্নটো সলিউশন কৰিম 3 নম্বৰ কৈছে 1,5 2,3 আৰু -2, -11 বিন্দু কেইটা একেৰেখীয় হয়নে নিৰ্ণয় কৰা গতিকে এই কেইটা একেৰেখীয় হয়নে নহয় আমাক ওলাব কৈছে সো একেৰেখীয় যদি হ'ব হয় এটা ৰেখা ধৰি লও এইটো a এইটো b এইটো c এইটো একেৰেখীয় যদি আছে তেনেহলে ইয়াৰ যিখিনি মান আছে ধৰি লও এইটোৰ মান 2 এইটোৰ মান 2 ইয়াৰ মান যোগ কৰি পেলাই ইয়াৰ মানৰ সমান হ'ব লাগিব সো এইটো কিমান হ'ব 4 হ'ব তেতিয়া হলে 2 আৰু 2 যোগ কৰি 4 হ'ব আকৌ এই ab + ac কৰি পেলাই আমাক এইটোৰ মান পাব লাগিব গতিকে ab ৰ মান হৈছে 2 আৰু ac ৰ মান হৈছে 4 2 আৰু 4 6 কিন্তু ইয়াত আছে 2 গতিকে সমান হোৱা নাই সো একেৰেখীয় হ'বলৈ হলে জি ফালদি দুটা যোগ কৰি আনটো বাহুৰ সমান হ'ব লাগিব তেতিয়া আমি কম যে হেতু একেৰেখীয় আছে ঠিক আছে সো গতিকে আমি চেক কৰো যে এইটো নিয়ম ফলো কৰে নাই এইটো সো আমাক দিয়া আছে কি গতিকে আমি সলিউশন লিখিম সো বিন্দু কয়টা আমি ধৰি লও যে ধৰা হল বিন্দু কেইটা প্ৰথমটো আমি a বুলি ধৰি লও a হৈছে কিমান 1,5 b হৈছে 2,3 আৰু c হৈছে কিমান -2 -11 -2 -11 ঠিক আছে পাই গলো এইখিনি বুজি পালা মই ইয়াতে কৰি দিও c হৈছে কিমান -2 -11 ঠিক আছে এতিয়া আমি দূৰত্ব কেনেকৈ ওলাম প্ৰথম এইটো ওলাম তাৰ পিছত BC ওলাম তাৰ পিছত CA ওলাম বা AC ওলাম তিনিটা আমি ওলাম ইয়াত যেনেকৈ আমি কলো বুজাই দিলো হেতু ঠিক আছে গতি প্ৰশ্নটো অলপমান ওপৰত উঠাই দিও সো প্ৰথম আমি AB দূৰত্ব লৈ লওঁ গতিকে অতএব দূৰত্ব AB ওলাই লওঁ প্ৰথমত সূত্ৰ কি হ'ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার সো x2 ৰ মান কিমান আছে দেখা x2 হৈছে a আৰু b ধৰিছো গতিকে x2 হ'ব 3 x1 হ'ব 1 ইয়াৰ স্কয়ার প্লাস y2 হ'ব কিমান 2 সৰি x2 হ'ব 2 -1 হ'ব আৰু y2 হৈছে 3 -y1 হৈছে 5 ইয়াৰ স্কয়ার সো গতিকে 2 ৰ পৰা 1 গলে 1 1 ৰ স্কয়ার প্লাস 3 ৰ পৰা 5 গলে -2 -2 ৰ স্কয়ার সো গতিকে কিমান পালো 1 ৰ স্কয়ার 1 প্লাস 2 ৰ স্কয়ার 4 -2 প্লাস হৈ যাব গতিকে 1 আৰু 4 যোগ কৰিলে 5 হৈ যায় গতিকে √5 পালো আমি AB ঠিক আছে এতিয়া আমি BC ওলাম AB ওলালো এতিয়া BC ওলাম আৰু তাৰ পিছত CA ওলাম ঠিক আছে এতিয়া BC
আৰু বা আকৌ দূৰত্ব এবাৰ আমি বি চি ওলাম। বি চি ওলালে কি হ'ব, গতিকে বিটো হৈ যাব আমাৰ প্ৰথমত x1 y1, চিটো হৈ যাব x2 y2, গতিকে বি আহিব, বি আৰু চি, গতিকে ইয়াৰ ক্ষেত্ৰত এইটো হ'ব y2 -11, গতিকে -11 মাইনাছ সূত্ৰত পেলাই দিলোঁ x2 - x1, x2 হৈছে এইটো, x1 কিমান, x1 হৈছে এইটো 2 ইয়াৰ স্কুৱেৰ প্লাছ y2 কিমান, y2 হৈছে -11, যিহেতু চি পিছত আছে গতিকে এইটো আহিব y2 হৈছে -11 মাইনাছ y1 কিমান, y1 হৈছে 3, গতিকে 3 ইয়াৰ স্কুৱেৰ হ'ব। চ' এতিয়া -11 আৰু -12 -13 হৈ যায়, -13ৰ স্কুৱেৰ প্লাছ -11 -3 কিমান হৈ যায়, ইয়াতো -13 হৈ আছে, কিয় বা 11 আৰু 14 হৈ আছে, গতিকে -14 ইয়াৰ স্কুৱেৰ, ঠিক আছে। চ' গতিকে ইয়াত আমাৰ কিবা ভুল হ'ল নেকি, তোমালোকে দেখাচোন। ইয়াত আমাৰ ভুল হৈ গ'ল, এক্সটো কিমান আছিলে, এক্সটো আছিলে, এক্সটো হ'ব এইটো x1, এইটো x2, বি চি ধৰিছোঁ, গতিকে এক্সটো হ'ব -2, মই ইয়াত দিছোঁ 11, দেখিছা। চ' গতিকে তোমালোকৰ এনেকুৱা মিষ্টেক হ'ব পাৰে, তোমালোকে চাবা কিন্তু। চ' -2ৰ পৰা -2 হৈ আছে ইয়াত, ঠিক আছে, গতিকে -2 মিলি পেলাই -4 হ'ব, -4ৰ স্কুৱেৰ। চ' তোমালোকে খুব কেয়াৰফুল হ'ব, নহ'লে ভুল হৈ যাব। চ' এতিয়া 4ৰ স্কুৱেৰ 16, -2 প্লাছ হৈ যাব, প্লাছ 14ৰ স্কুৱেৰ কিমান হৈ যায়, এতিয়া আমাক কৰিব লাগিব, ঠিক আছে। গতিকে -2 প্লাছ হৈ যাব, 14 পূৰণ 14 কৰিবা, 196 পাবা। এতিয়া যোগ কৰিম, 6 আৰু 6 যোগ কৰিলে 12, 12 2 হাত থাকে 1, 1 আৰু 9 10, 10 হাতেৰে 11, 11 1 হাত থাকে 1, 1 আৰু হাতেৰে 2, 212 পালোঁ। এতিয়া 212ক আমি ভাঙি লিখিম, ৰুটৰ ভিতৰত আছে, বাহিৰত ওলাব চেষ্টা কৰোঁ। চ' গতিকে 2ৰে যাব, 2 1 গুণ 2, 2 6 গুণ 12, গতিকে 0 দিম, আকৌ 2ৰে যাব, 2 5 গুণ 10, 2 3 গুণ 6, 53 নাযায়, গতিকে কি পালোঁ, 2টা 2 পাইছোঁ, 2 এটা বাহিৰত লিখিব পাৰোঁ, আৰু 53 ভিতৰতে থাকি গ'ল। চ' এতিয়া আমি বি চি পালোঁ, এতিয়া আমি চি এটো ওলাই লওঁ, ঠিক আছে। আকৌ দূৰত্ব চি এৰ, আমি ওলাম, তিনিওটা লাগিব, তিনিওটা আমি যোগ প্লাছ কৰি আমি সমান পাব লাগিব, গতিকে সমান চাগে নাপাম, বেলেগ বেলেগ পাই আছোঁ ন। এতিয়া সূত্ৰমতে কি হয়, x2 - x1, ঠিক আছে। চ' গতিকে ওপৰত চোৱা, তোমালোকে কি পাইছা, বি পাইছা, চৰি চি লাগিব আৰু এ লাগিব, গতিকে চি কিমান পাইছে দেখা, চি পাইছে -2 -11, আৰু এ দিয়া আছে কিমান, বা আমি ধৰি লৈছোঁ 1,5। চ' এতিয়া x2 হৈছে, গতিকে x2 হ'ব এইটো 1, x2 হৈছে 1 মাইনাছ x1 হৈছে -2, গতিকে ইয়াৰ স্কুৱেৰ, সূত্ৰ নেপেলাই মই ডাইৰেক্ট বহাই দিছোঁ, তথাপিও হ'ব, ঠিক আছে। ইয়াৰ স্কুৱেৰ প্লাছ নেক্সট থাকিব y2 হৈছে 5 মাইনাছ y1 হৈছে -11, চ' ইয়াৰো স্কুৱেৰ হ'ব, ঠিক আছে, বুজি পালা। এই বস্তুটো তোমালোকে বক্সতে ৰাখি দিবা, তেতিয়া তোমালোকৰ কৰাটো সুবিধা হ'ব, ওপৰত ৰাখি দিবা। এতিয়া নেক্সট কি হ'ব দেখা, 1 মাইনাছ প্লাছে মাইনাছে প্লাছ 2 ইয়াৰ স্কুৱেৰ প্লাছ 5 মাইনাছ প্লাছ 11 ইয়াৰ স্কুৱেৰ। এতিয়া নেক্সট কি হ'ব দেখা, √1 আৰু 2 যোগ কৰিলে 3ৰ স্কুৱেৰ হৈ যাব, ঠিক আছে, প্লাছ 5 আৰু 11 যোগ কৰিলে 16ৰ স্কুৱেৰ। চ' এতিয়া 3ৰ স্কুৱেৰ 9, আৰু 16ৰ স্কুৱেৰ মানে 16 পূৰণ 16 কৰিব লাগে, 6 6 গুণ 36, 6 হাত থাকে 3, 6 1 গুণ 6 3 9, 1 6 গুণ 6 1 1 গুণ 1, 6 15ৰ 5 থাকে 1 2, গতিকে 256 হৈ গ'ল, ঠিক আছে। এতিয়া এইটো যোগ কৰিলে কি হ'ব, 9 আৰু 6 15, 15ৰ 5 হাত থাকে 1, 5 আৰু হাতেৰে 6, 265 হ'লে। চ' 265ক ভাঙি লিখোঁ, চাওঁ এইটো বৰ্গমূল ওলাই নাই, গতিকে 265, চ' 5ৰে যাব, 5 5 গুণ 25, 1 যাব ইয়াত 15 হ'ব, 5 3 গুণ 15 আৰু নাযায়, চ' গতিকে এইটো ৰুটৰ ভিতৰতে থাকিব, 265 থাকিলে আমি এইটো চি এৰ মান পালোঁ, চি এৰ দূৰত্ব পালোঁ 265, ঠিক আছে। তোমালোকে দেখা, আমি যিটো ফাৰ্ষ্ট এ বিৰ মান কিমান পাইছোঁ, √5 পাইছোঁ, ঠিক আছে। তাৰপিছত আমি বি চিৰ মান কিমান পালোঁ,
ওপৰত চোৱা বি চিৰ মান পাইছোঁ আমি 5√2√53 পাইছোঁ বি চিৰ মান। তাৰপিছত আমি চি এৰ মান আমি কিমান পালোঁ √265 ঠিক আছে। সো এইটো আমি মানকেইটা আমি পালোঁ। সো গতিকে দেখা আমাৰ যদি একেৰেখীয় হয় বিন্দু তিনিটা তেনেহ'লে যিকোনো দুটা যোগ কৰিলে আমি এটা সমান পাব লাগিব। গতিকে √5 আৰু √265 যোগ কৰিলে আমি 2√53 আমি নাপাওঁ। আকৌ এইটো যোগ কৰিলে আমি এইটো নাপাওঁ। গতিকে এটা যোগ কৰিলে এটা আনটো নাপাওঁ। গতিকে আমি লিখিম যাতে বা যিহেতু এ বি প্লাছ বি চি নট ইজ ইকুৱেল টু চি এৰ সমান নহয়। আৰু নেক্সট বি চি যোগ চি এ কৰিলে আমি এ বিৰ সমান নাপাওঁ। আকৌ চি এ প্লাছ এ বি কৰিলেও আমি বি চিৰ সমান নাপাওঁ। ঠিক আছে। সো গতিকে বিন্দুকেইটা একেৰেখীয় নহয়। সো গতিকে লিখিম অতএব বিন্দু তিনিটা আমাৰ যিকেইটা দি আছে আমি লিখিম। ঠিক আছে। আমাৰ পৰীক্ষাটো মেট্ৰিক পৰীক্ষাৰ লেভেলত আমাক ভালকৈ এনচাৰ লিখিব লাগিব। গতিকে মই প্ৰশ্নটো দেখিব লাগিব। অতএব যিকেইটা বিন্দু দিছে 1,5 1,5 তাৰপিছত 2,3 তাৰপিছত -2 -11 বিন্দুকেইটা একেৰেখীয় নহয়। একেৰেখীয় নহয়। ঠিক আছে। এনেকৈ লিখিবা। মেট্ৰিকত ফুল নম্বৰ পাবা, 100ৰ ভিতৰত 100 পাবা। বুজি পাইছানে? 4 নম্বৰ প্ৰশ্ন দিছে আমাক যে 5,-2 6,4 আৰু 7,-2 বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষ বিন্দু হয়নে নহয়। গতিকে হয়নে নহয় পৰীক্ষা কৰিব দিছে। গতিকে সমদ্বিবাহু মানে যিটো ত্ৰিভুজৰ দুটা বাহু সমান। ঠিক আছে। সো গতিকে আমি এই বিন্দুকেইটাৰ পৰা আমি এ বি আৰু বি চিৰ আমি মান ওলাম। তেনেকুৱা এ বি চি। গতিকে এৰ হৈছে আমাৰ 5,-2 একেদৰে বিৰ হৈছে 6,4 আৰু চি হৈছে 7,-2। তেতিয়া আমি চাম যদি দুটা বিন্দুৰ মান যদি একে ওলায় তেনেহ'লে আমি ক'ম যে এইটো সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে। গতিকে আমি চাওঁ দূৰত্বটো ওলাই চাওঁ যে দুটা বিন্দুৰ দূৰত্বটো সেম আছে নে নাই। ঠিক আছে। গতিকে 4 আমি সলিউশনটো আমি কৰিম। সো আমি প্ৰথম ধৰি লওঁ যে ধৰা হ'ল বিন্দুকেইটা a is equal to 5,-2 b is equal to 6,4 আৰু c is equal to 7,-2 এতিয়া আমি দূৰত্ব ওলাই লওঁ। অতএব দূৰত্ব কাৰ ওলাম a আৰু b ওলাম। প্ৰথমত a bৰ দূৰত্ব আমি ওলাই ল'ম। সো এ বি শীৰ্ষবিন্দু মানে এটা দুটা তিনিটা এইবিলাক বিন্দু শীৰ্ষবিন্দু। ত্ৰিভুজত তিনিটা শীৰ্ষবিন্দু থাকে, তিনিটা মধ্যমা থাকে যেনেকৈ তেনেকুৱা। সো এ বি কৈছে। গতিকে সূত্ৰ মতে কি হয় x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। ডাইরেক্ট মানকেইটা বহাই দিলেও নো প্রবলেম। ঠিক আছে। সো গতিকে ডাইৰেক্ট মানকেইটা বহাই দিলে ডাইৰেক্ট এইটো লাইনত আহি পাবা। এটা লাইন স্কিপ হৈ গ'ল, তোমালোকৰ সময় বাচিলে। নোৱাৰিলে সূত্ৰটো এবাৰ লিখিবা। সো x2 হৈছে কিমান 6 - x1 হৈছে 5 ইয়াৰ স্কয়াৰ প্লাস y2 হৈছে 4 - y1 হৈছে -2 বন্ধনী আহিলে ইয়াতো দ্বিতীয় ব্ৰেকেট আমি ব্যৱহাৰ কৰিম, ইয়াৰ হোল স্কয়াৰ হ'ব। সো গতিকে 6 পৰা 5 গ'লে 1 1ৰ স্কয়াৰ প্লাস 4 প্লাস 2 ইয়াৰ স্কয়াৰ। সো গতিকে 1ৰ স্কয়াৰ প্লাস 1ৰ স্কয়াৰ 1 হৈ যায়, 1 থাকিলে 4 আৰু 2 6 6ৰ স্কয়াৰ 36 হৈ যায়। সো গতিকে 1 প্লাস 36 আৰু 1 যোগ কৰিলে √37 পালোঁ। ঠিক আছে। এতিয়া আমি এ বি পালোঁ। এতিয়া বি চি ওলাই লওঁ। আকৌ দূৰত্ব বি চি আমি ওলাই লওঁ। বি চি যদি আমি সেম পাওঁ তেনেহ'লে আমাৰ সমদ্বিবাহু হৈ যাব। ঠিক আছে। যেহেতু শীৰ্ষবিন্দু কৈছে লগালগ হ'ব। সো বি চি সূত্ৰ মতে কি হয়, সূত্ৰটো লিখিলেও হয় নিলিখিলেও হয়, তোমালোকৰ মুঠতে কথা। ইয়াত ভুলতো প্লাস মাইনাস নিদিবা, প্লাস কিন্তু দূৰত্বৰ সূত্ৰত y2 - y1। ঠিক আছে। এতিয়া x2 কিমান, গতিকে বি চি কৈছে। বি চি হ'লে এইটো হ'ব x1 y1, এইটো হ'ব x2 y2। সো x2 হৈছে 7
মাইনাছ এক্স ওৱান হ'ব 6 ইয়াৰ স্কুৱেৰ প্লাছ y2 কিমান y2 হৈছে -2 y1 হৈছে 4 -2 -4 ইয়াৰ স্কুৱেৰ সো এতিয়া 7 পৰা 6 গ'লে 1 1 ৰ স্কুৱেৰ প্লাছ -2 আৰু -4 -6 ইয়াৰ স্কুৱেৰ সো 1 ৰ স্কুৱেৰ 1 প্লাছ 6 ৰ স্কুৱেৰ 36 মাইনাছ ৰ স্কুৱেৰ প্লাছ হৈ যায় সো 1 আৰু 36 মিলি পেলাই কিমান হৈ যায় 37 হৈ যায় গতিকে √37 সো এইটো √37 পাইছো এইটো 37 পাইছো একে পাইছো গতিকে লিখিম অতএব সমদ্বিবাহু ত্ৰিভুজ গঠন কৰিব ঠিক আছে গতিকে লিখিম অতএব বা যেহেতু AB সমান সমান BC পালো অতএব প্ৰদত্ত বা বিন্দু কেইটা এনেকৈ লিখিব পাৰি যে প্ৰদত্ত বিন্দু কেইটাৰ দ্বাৰা উৎপন্ন হোৱা ত্ৰিভুজৰ বাহু দুটা সমান যেহেতু একে পাইছো গতিকে বাহু দুটা সমান ঠিক আছে গতিকে দুটা বাহু সমান হলে কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব গতিকে লিখিম অতএব ই সমদ্বিবাহু প্ৰশ্নটো কি কৈছে দেখা প্ৰশ্ন দেখা খুবই ইম্পৰ্টেন্ট যে সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নহয় গতিকে ই সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় ই সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় শীৰ্ষ অংকটো কৰাৰ পিছত কোশ্চেন চাবা তেতিয়া তোমালোকে মিলাই লিখিবা ঠিক আছে শীৰ্ষবিন্দু হয় বাস যেটো প্ৰশ্নত কৈছে আমি এইটো শেষ কৰিলো ফুল নম্বৰ পাম বুজি পালা এইটোই আমাৰ সলিউশন ই দিলে অকমান বেয়া শুনা যেহেতু তিনিটা বিন্দু আছে গতিকে লিখিম যে বিন্দু কেইটা অতএব বিন্দু কেইটা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বাস এনেকৈ লিখিবা হৈ যাব সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বুজি পাইছা 5 নম্বৰ প্ৰশ্নটো এতিয়া আমি সলিউশন কৰিম 5 নম্বৰ প্ৰশ্ন দিছে যে এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.9ত দিয়াৰ দৰে A B C আৰু D স্থানত বহিছে গতিকে এইটো চিত্ৰৰ কথা কৈছে চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে A B C D শাৰী এটা বৰ্গ বুলি তুমি নাভাবানে গতিকে এইটো এটা বৰ্গ নিচিনা দেখা গৈছে এইটো চম্পাই কৈছে চামেলিক গতিকে এইটো দেখা বৰ্গ নিচিনা দেখা গৈছে চামেলিয়া বৰ্গ নহব বুলি জনালে গতিকে চামেলি কয় নহয় এইটো বৰ্গ নহয় তেতিয়া দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোণ শুদ্ধ নিৰূপণ কৰা গতিকে চামেলি শুদ্ধ নে চম্পা শুদ্ধ আমাক ওলাব লাগে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি সো ইয়াত আমি দেখা পাইছো এটা গ্ৰাফ পেপাৰত দিছে মানবিলাক গতিকে ইয়াৰ পৰা আমি ইয়াৰ স্থানাংকবিলাক উৰাব পাৰিম ঠিক আছে সো গতিকে সলিউশন আমি লিখো যে চিত্ৰৰ পৰা আমি এইবিলাকৰ স্থানাংক আমি উলাই লওঁ চিত্ৰৰ পৰা ধৰা হল A একচুয়ালি দিয়া আছে তথাপি আমি ধৰা হল বুলি লিখিলো এক কথা নাই চিত্ৰৰ পৰা দিলেও হ'ব ধৰা হল নিলিখিলে হ'ব চিত্ৰৰ পৰা A ৰ স্থানাংক কি হ'ব x গৈছে 3 ঘৰ আৰু y গৈছে 4 ঘৰ 3,4 আকৌ B ৰ স্থানাংক কি হ'ব B ৰ স্থানাংক হ'ব 6,7 6,7 সো স্থানাংক আমি কি ওলাই আছো মই কৈ আছো C ৰ কি হ'ব 9 গৈছে x লৈ আৰু ওপৰ ফালে y হৈছে 4 আৰু D ৰ স্থানাংক কিমান x লৈ কি গৈছে 6 আৰু ওপৰ ফালে 1 ঘৰ গৈছে গতিকে স্থানাংক আমি ওলাই লৈছো বৰ্গ কেতিয়া হ'ব যেতিয়া প্ৰতিটো বাহু সমান হ'ব আৰু ইয়াৰ যেটো কৰ্ণ হ'ব কৰ্ণ দুটা সমান হ'ব সো আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি চাওঁ বাহু কেইটা সমান আছে নাই আৰু কৰ্ণ দুটা সমান আছে নাই যদি সমান থাকে তেনলে আমি কম যে এইটো বৰ্গ হয় সো AB BC CD DA বা AD দূৰত্ব ওলাম আকৌ AC দূৰত্ব ওলাম BD ৰ দূৰত্ব ওলাই কম যদি একে ওলাই তেতিয়া আমি কম যে এইটো এটা বৰ্গ ঠিক আছে সো কৰ্ণ দুটাৰ দূৰত্ব আৰু বাহু কেইটা দূৰত্ব আমাক ওলাব লাগে সো গতিকে এইটো আমি ওলাম সো আমি প্ৰথমত দূৰত্বৰ AB ওলাই লওঁ অৰ্থাৎ AB তাৰপিছত BC CD DA এনেকৈ ওলাম তাৰপিছত AC ওলাম BD ওলাম
সো দূৰত্ব আমি প্ৰথমত এ বি ওলাই লওঁ সো সূত্ৰ মতে কি হয় x2 মাইনাছ x1 হোল স্কোয়ার প্লাস y2 মাইনাছ y1 হোল স্কোয়ার সো এই আগত গতিকে চাব লাগিব এইটো a আৰু b চাব লাগিব সো b ৰ ক্ষেত্ৰত হ'ব এইটো x2 y2 গতি x2 আছে গতি x2 6 মাইনাছ x1 হৈছে 3 ইয়াৰ স্কোয়ার প্লাস y2 কিমান y2 হৈছে 7 মাইনাছ y1 কিমান y1 হৈছে 4 গতিকে ইয়াৰ স্কোয়ার সো কৰিলে কি হয় 6 পৰা 3 গ'লে 3 ইয়াৰ স্কোয়ার প্লাস 7 পৰা 4 গ'লে 3 ইয়াৰ স্কোয়ার সো গতিকে 3 ৰ স্কোয়ার 9 3 ৰ স্কোয়ার 9 9 আৰু 9 যোগ কৰিলে √18 হৈ যায় ঠিক আছে গতিকে √18ক আমি ভাগ কৰি লিখিলে 2 9 গুণ 18 3 3 গুণ 9 গতিকে দুটা 3 পালো গতিকে এটা 3 বাহিৰত আহিলে √2 ভিতৰত থাকিলে দুটা থাকিলে আমি এটা বাহিৰত লিখিব পাৰো সো 3√2 পালো ab একেদৰে আমি BC ওলাই লম দূৰত্ব BC ওলাই লম সো সূত্ৰ মতে কি হয় x2 মাইনাছ x1 হোল স্কয়ার প্লাস y2 মাইনাছ y1 হোল স্কয়ার ঠিক আছে গতিকে ওপৰত চোৱা b আৰু c লাগে b হৈছে এইটো c হৈছে এইটো গতিকে x2 হ'ব 9 গতিকে x2 হ'ব 9 মাইনাছ x1 কিমান x1 হৈছে b2 6 ইয়াৰ স্কয়ার প্লাস y2 কিমান c ৰ ক্ষেত্ৰত চাব লাগিব 4 মাইনাছ y1 কিমান y1 হৈছে 7 সো মাইনাছ 7 ইয়াৰ স্কয়ার সো গতিকে 9 পৰা 6 গ'লে 3 3 ৰ স্কয়ার প্লাস 4 পৰা 7 গ'লে -3 ইয়াৰ স্কয়ার সো গতিকে 3 ৰ স্কয়ার 9 প্লাস 3 ৰ স্কয়ার 9 মাইনাস তো প্লাস হৈ যাব 9 9 18 এটো আমি √18 পালো √18 মানে কিমান 3√2 সেম গতিকে 3√2 গতিকে এইটো আমি 3√2 এ পালো একেদৰে আমি CD ওলাও দূৰত্ব CD ওলাই লওঁ CD কি হ'ব সেম সূত্ৰ মতে হ'ব ডাইৰেক্ট বহাই দিওঁ ওপৰত চাও মই সাইডত লিখি দিওঁ c মানবিলাক c কিমান আছিল 9,4 আৰু d আছিল 6,1 সো মানকেইটা ইয়াৰ পৰা বহাই দিওঁ গতি x2 কিমান 1 এইটো প্ৰথম এইটো দ্বিতীয় x2 হৈছে 1 মাইনাছ x1 হৈছে কিমান 9 ইয়াৰ স্কয়ার ঠিক আছে প্লাস y2 সরি x2 হৈছে 6 x2 6 x1 9 আকৌ y2 হৈছে 1 মাইনাস y1 হৈছে 4 ইয়াৰ স্কয়ার সূত্ৰ নবহাই ডাইৰেক্ট বহাব পাৰি ঠিক আছে সো এতিয়া 6 পৰা 9 গলে 3 3 ৰ স্কয়ার গতি -3 হ'ব ডাঙৰটো সন্মুখত মাইনাস আছে যে প্লাস 1 ৰ পৰা 4 গলে -3 গতিকে -3 ৰ স্কয়ার সো কৰিলে কিমান হয় 3 ৰ স্কয়ার 9 প্লাস 2 স্কয়ার -2 স্কয়ার প্লাস হৈ যাব প্লাস 3 ৰ স্কয়ার 9 -2 প্লাস হৈ যাব গতিকে 9 আৰু 9 যোগ কৰিলে √18 পাই যাও √18 মানে কিমান 3√2 বাস এইটো 3√2 পাই গলো এতিয়া আমাক DA লাগিব সো এতিয়া নেক্সট পেজত আমি DA টো ওলাই লম আকৌ দূৰত্ব DA ওলাই লম ঠিক আছে সো গতে D ৰ স্থানাংকটো কি ওপৰত সাইডত লিখি লবা D ৰ স্থানাংক হৈছে 6,1 আৰু A ৰ স্থানাংক কিমান A ৰ স্থানাংক হৈছে 3,4 তো এইটো বহাম সো সূত্ৰ মতে কি হয় x2 মাইনাস x1 ইয়াৰ স্কয়ার প্লাস y2 মাইনাস y1 ইয়াৰো স্কয়ার ঠিক আছে এইটো বক্সৰ ভিতৰত ৰাখিবা জাস্ট বুজাৰ কাৰণে এইটো তোমালোকে লিখিবা ঠিক আছে নেক্সট পেজত যদি যোৱা তেতিয়া তোমালোকৰ শিক্ষকৰ সুবিধা হ'ব যেতিয়া কপিটো চেক কৰিব ঠিক আছে এনেকৈ লিখিবা মানবিলাক বুজি পাইছা তেতিয়া নেক্সট লিখো আৰু নেক্সট কিমান হ'ব মানকেইটা বহাই দিওঁ x2 হৈছে কিমান 3 মাইনাস x1 হৈছে 6 ইয়াৰ স্কয়ার প্লাস y2 হৈছে কিমান y2 হৈছে 3 মাইনাস y1 হৈছে 1 ঠিক আছে সেটো সরি y2 হৈছে 4 এই উল্টা পাল্টা হৈ আছে তোমালোকে লক্ষ্য ৰাখিবা দেই x2 হৈছে 3 আৰু x1 হৈছে 6 ঠিক আছে তাৰপিছত y2 হৈছে 4 আৰু y1 হৈছে 1 ইয়াৰ স্কয়ার 3 ৰ পৰা 6 গলে -3 ইয়াৰ স্কয়ার প্লাস
4 পৰা 1 গ'লে 3 3 স্কয়াৰ সো গতি 3 স্কয়াৰ 9 প্লাস 9 সো এইটো আমি 9 আৰু 9 18 তাৰ মানে আমি 3√2 পালো সব কেটা সেম পালো বাহু কেটা এতিয়া আমি চাও কৰ্ণ দুটা সমান আছে নাই সো গতিকে লিখিম যে অতএব বাহু কেটা সমান অর্থাৎ AB = BC = CA = AD বা DA আমি সব সমান পালো এতিয়া কৰ্ণ দুটা সমান আছে নাই তাৰ মানে এইটো বুজাইছে তাৰ মানে বা অর্থাৎ বাহু কেটা সমান বাহুবৰ সমান এতিয়া কৰ্ণটো সমান হলে এইটো বাহু হ'ব ঠিক আছে বাহুবৰ সমান এতিয়া কৰ্ণৰ দূৰত্ব আমি চাই লওঁ কৰ্ণৰ দূৰত্ব তোমালোকে কিতাপত চাও কৰ্ণৰ দূৰত্ব কি আছে সো কৰ্ণ হৈছে AC এটা কৰ্ণ গতিকে কৰ্ণৰ দূৰত্ব AC সূত্ৰ মতে কি হ'ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার সো এর স্থানাঙ্ক কিমান আছিল সাইডত লিখিবা সুবিধাৰ কাৰণে এর স্থানাঙ্কটা আছিল আমাৰ 3,4 ঠিক আছে আৰু বিৰ স্থানাঙ্ক কিমান বিৰ স্থানাঙ্ক হৈছে 6, সিৰ স্থানাঙ্ক লাগে AC যেহেতু সিৰ স্থানাঙ্ক হৈছে 9,4 ঠিক আছে গতিকে a হ'ব এটো x1 y2 x1 y1 x2 y2 হ'ব ঠিক আছে সো গতিকে x2 কিমান x2 হৈছে 9 মাইনাস x1 হৈছে 3 ইয়াৰ স্কয়াৰ প্লাস y2 হৈছে কিমান 4 বিয়োগ y1 হৈছে 4 গতিকে ইয়াৰ স্কয়াৰ সো এতিয়া দেখা 9 ৰ পৰা 3 গলে 6 ৰ স্কয়াৰ প্লাস 4 ৰ পৰা 4 গলে 0 0 ৰ স্কয়াৰ 0 হৈ যায় সো 6 ৰ স্কয়াৰ মানে কি 36 হৈ আছে 36 হৈ আছে ঠিক আছে সো 36 মানে কিমান বা এইটো কাটিব পাৰি ডাইৰেক্ট 6 ওলাই 36 মানে 6 * 6 লিখিব পাৰি মানে 6 পালো আমি ঠিক আছে AC পালো 6 আনটো কৰ্ণ কি আছে আনটো কৰ্ণ আছে BC এইটো এটা BD এটা কৰ্ণ আছে আৰু BD কৰ্ণৰ দূৰত্ব সূত্ৰ পেলাই দিও এপ্লাই x2 - x1 প্লাস y2 - y1 হোল স্কয়ার ঠিক আছে সো মান কেটা বহাই দিও বিৰ কি আছে স্থানাঙ্ক বিৰ স্থানাঙ্ক আমি ইয়াত সাইডত লিখি লম সো বিৰ স্থানাঙ্ক আছে 6,7 আৰু d লাগে গতিকে d ৰ স্থানাঙ্ক কিমান আছে দেখা d ৰ স্থানাঙ্ক আছে 6,1 সো x2 হৈছে 6 মাইনাস x1 হৈছে 6 ইয়াৰ স্কয়াৰ প্লাস y2 হৈছে 1 মাইনাস y1 কিমান y1 হৈছে 7 7 ইয়াৰ স্কয়াৰ 6 ৰ পৰা 6 গলে 0 0 ৰ স্কয়াৰ 0 হৈ যায় গতিকে এইটো লিখিব নালাগে এতিয়া 1 ৰ পৰা 7 গলে -6 থাকে ইয়াৰ স্কয়াৰ সো গতিকে √6 ৰ স্কয়াৰ 36 হৈ যায় মাইনাসটো প্লাস হৈ যাব 36 মানে কি লিখিব পাৰো 6 * 6 তাৰ মানে আমি 6 পাই গলো এইটো বুজি পালা গতিকে নেক্সট পেজত মই লিখিম তাৰ মানে আমি 6 পালো সো গতিকে লিখিম যে যেহেতু AC সমান BD কৰ্ণ দুটাৰ সমান ঠিক আছে গতিকে এইটো কি হ'ব বৰ্গ হ'ব অতএব উক্ত প্ৰদত্ত বিন্দু কেইটা বৰ্গ হ'ব শেষত বা বৰ্গ হ'ব কোনে ৰাইট হলে জানলে চম্পাই সামিলিক কৈছিলে যে ABCD এটা বৰ্গ গতিকে চম্পা ৰাইট হ'ব চম্পা শুদ্ধ হ'ব অতএব চম্পা শুদ্ধ ঠিক আছে সলিউশন হৈ গল ইমানখিনিয়ে বুজি পাইছা দীঘল অংক এক কথা নাই একেবাৰে সহজ কিন্তু সো এইখিনি আছিল নেক্সট ভিডিওত আমি 6 ৰ পৰা বাকিখিনি কৰিম এটি তোমালোকৰ নতুন কিতাপ মতে আমি কৰি আছো বহুত MCQ দিছে সকলোখিনি কৰিম ঠিক আছে সো নেক্সট ভিডিও তোমালোকৰ স্ক্ৰিনৰ ৰাইট সাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু ডেসক্ৰিপচনত দিয়া আছে সাজলিক আহু দিয়ক বাই টেক কেয়াৰ